মৰমৰ ছাত্ৰসকল এইটো ভিডিঅ'ত আমি অনুশীলনী 6.2 কুৱেশ্যন কেইটা চাম। অনুশীলনী 6.2 আমাৰ কেইটা 6টা কুৱেশ্যন আছে টোটেল। আমাৰ 6টা কুৱেশ্যন আছে, 6টা কুৱেশ্যন কৰিম এটা এটাকৈ। তেন্তে 6.2 আমি 1 নম্বৰ কুৱেশ্যনটো চাওঁ কি কৈছে চোৱা। চিত্ৰ আমাৰ এইটো কথা কৈছে 6.28 এইটো কথা কৈছে কি কৈছে x আৰু y ৰ মান উলিয়াবলৈ কৈছে। x ৰ মান আমি উলিয়াম আৰু কি কৈছে যে তাৰ পিছত দেখুৱা যে এ বি চি ডি এটা সৰল ৰেখা। এ বি আৰু চি ডি আমাৰ দেখুৱাত ষ্ট্ৰাকচাৰ লাগি আছে সমান্তৰাল, কিন্তু আমাৰ দেখুৱাবলৈ কৈছে যে এইটো ৰেখা আৰু এইটো ৰেখা সমান্তৰাল। কিন্তু সমান্তৰাল ৰেখা কোৱাৰ আগতে আৰু কিছুমান কথা আমি দেখুৱাইলোঁ যে কোনটো কোনক কি বুলি কয়, একান্তৰ কোণ কোনটো, বহি কোণ, আৰু তোমাৰ আৰু এটা কোণ আমি 6.1ত পঢ়াইছিলোঁ যে বিপ্ৰতীপ কোণ। তিনিটা কোণ আমি ইয়াত তিনিটা কোণৰ বিষয়ে অলপ কৈ দিওঁ। চোৱা চিত্ৰ এইটো আগৰটা আমি বনাইলোঁ। এইটো ধৰা এটা ৰেখাক যে আৰু এটা ৰেখা ছেদ কৰে তেন্তে কি কৈছিলোঁ যে দুটা ৰেখাৰ এইটো ছাইডত অপজিট ছাইডত যিটো কোণ হয় আমাৰ কি হয় বিপ্ৰতীপ কোণ। এটা মনত ৰাখিবা যে 1 আৰু 2 যদি দুটা কোণ আমি ধৰোঁ যে 1 2 আমাৰ কি হয় বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ বুলি মনত ৰাখিবা। আমি 6.1ত বিপ্ৰতীপ কোণ পাই আহিছা যে কেনেকৈ হয় অপজিট ছাইডত যিবিলাক কোণ হয় যে এইটো 2 আৰু 3 এইটো 3 হ'লে এইটো 4 হ'লে 3 4 বিপ্ৰতীপ কোণ। কিন্তু আমাৰ একান্তৰ কোণ আৰু একান্তৰ বহি কোণ দুটা এতিয়া বুজাইলোঁ। চোৱা যদি দুটা আমাৰ ৰেখা পাওঁ সমান্তৰাল ৰেখা পাওঁ আৰু দুটা সমান্তৰাল ৰেখা যদি এটা বিন্দু এটা ছেদ কৰে, এটা ৰেখাই আমাৰ ছেদ কৰে, তেন্তে চোৱা এই ভিতৰ ফালে এই চেম চোৱা এইটো যদি 5 আৰু এইটো 5 আৰু 6 দুটা কোণ হয়, এই দুটা কোণ আমি কি বুলি ক'ম যে একান্তৰ কোণ। একান্তৰ কোণ কাক কয় দুটা সমান্তৰাল ৰেখা এটা বিন্দুৱে ছেদ কৰিলে ভিতৰ ফালে এই দুটা ছাইডত যিটো বিন্দু হয় যে এইটো এটা আৰু এইটো এটা বা এইটো আৰু এইটো আমাৰ কি হয় একান্তৰ কোণ বুলি কয়। কি 5 আৰু 6টো আমাৰ কি পালোঁ একান্তৰ কোণ। এইকেইটা মনত ৰাখিবৰ কাৰণে এইকেইটা নাহে কুৱেশ্যনত, কিন্তু এইটো নাজানিলে তোমালোকে এইটো কৰাত একোৱে নুবুজিবা। একান্তৰ কোণ কয় এইটো কোণ, কিন্তু বহি কোণ কাক কয় চোৱা এইটো ৰেখাৰ ওপৰ ফালে যিটো বিন্দু থাকে এইটো কোণ, এইটো কোণ ধৰা 7 নম্বৰ কোণ, আৰু এইটো ৰেখা ছেদ কৰিলে এইটো অপজিট কোণ, এইটো কি হয় 8 নম্বৰ কোণ। 7 আৰু 8টো আমাৰ একান্তৰ বহি কোণ, 7 আৰু 8টো একান্তৰ বহি কোণ। একান্তৰ বহি কোণ কাক কয়, একান্তৰ কোণ কাক কয়, বিপৰীত কোণ কাক কয়, এই তিনিটা কথা তোমালোকে মনত ৰাখিবা যে অপজিট ছাইডত যিবিলাক এটা বিন্দু আৰু এটা ৰেখাক ছেদ কৰিলে বিপৰীত দিশত থকা কোণবিলাক আমাৰ কি হয় বিপৰীত কোণ, আৰু দুটা ৰেখাক আৰু এটা ৰেখাই ছেদ কৰিলে ভিতৰ ফালে যি দুটা কোণ হয় আমাৰ একান্তৰ কোণ, বাহিৰৰ কোণ দুটা আমাৰ একান্তৰ বহি কোণ, বাহিৰত আছে একান্তৰ বহি কোণ। তেন্তে চোৱা 1 নম্বৰটো আমি এতিয়া কৰাওঁ। এতিয়া আমাৰ x y প্ৰথমতে মান উলিয়াবলৈ দিছিলে। আমাৰ x y এইটো x হ'লে এইটো y। এতিয়া আমি কি কৰিম চোৱা, এতিয়া আমি কিছুমান মান আকৌ বহুৱাই দিছোঁ। চোৱা এইটো ৰেখাৰ আমি নাম দিছোঁ এটা p আৰু q, আৰু এইটো বিন্দুৰ এটা আমি নাম দিছোঁ n, এইটো বিন্দুৰ নাম দিছোঁ n। কি নম্বৰ অংককেইটাত কৰাত অলপ সুবিধা হ'ব। এতিয়া চোৱা আমি এটা ৰশ্মি পাইছোঁ, কিয়নো ৰশ্মিৰ পৰা আমি কি চাম যে আমি কি জানো ৰৈখিক জুৰীয়া কোণ মতে 6.1ত আমি পঢ়াই আছিলোঁ যে ৰৈখিক জুৰীয়া কোণ মতে এটা ৰেখাৰ ওপৰত আমি যিকেইটা কোণ পাম দুটা কোণৰ যোগফল আমি কি পাম 180 ডিগ্ৰী পাম। আমি এইটো কোণ মান কি পাই আছোঁ AMP, আৰু কি পাই আছোঁ আমি চোৱা, আৰু এইটো এক্স কোণ পাই আছোঁ, এইটো 50 ডিগ্ৰী, দুটা কোণ আমি লিখিলোঁ যে AMN আৰু AMP দুটা কোণ লিখোঁ। এম এ ৰশ্মিৰ পৰা আমি কি পাই আছোঁ যে AM আৰু কি P, AMP প্লাছ আৰু এটা কি পাই আছোঁ যে AMN এইবিলাক y আমাৰ কোণ নহয়, এইবিলাক কোণৰ মান হয়। তো y দিয়ে n দিয়ে ইকুৱেল টু কিমান পাই আছোঁ 180 ডিগ্ৰী। কিহৰ মতে ৰৈখিক জুৰীয়া কোণ মতে, যে ৰৈখিক জুৰীয়া কোণ মতে আমি কি পালোঁ, ৰৈখিক জুৰীয়া কোণ মতে আমি পাই গ'লোঁ যে ৰৈখিক জুৰীয়া কোণ কোনটো আমি পাইছিলোঁ যে এইটো কোণ আৰু এইটো কোণৰ যোগফল আমি কি পাইছোঁ 180 ডিগ্ৰী। তেন্তে আমি ইয়াৰ পৰা কি কৰিব পাৰিম চোৱা AMP চোৱা AMP আমি কিমান পাইছোঁ 50 ডিগ্ৰী, আৰু AMN x এইটো আমাৰ হ'ব 50 ডিগ্ৰী প্লাছ এইটো কোণৰ মান আমাৰ x টু 180 ডিগ্ৰী। ইয়াৰ পৰা আমি কি কৰিব পাৰিম এক্সৰ মান উলিয়াই ল'ব পাৰিম। তেন্তে এক্সৰ মান কি আছে 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী, 50টো সিফালে লৈ গ'লোঁ। কিন্তু এক্সৰ মান কি পাই আছোঁ আমি 130 ডিগ্ৰী। এতিয়া চোৱা এইটো 130 ডিগ্ৰী পাই গ'লোঁ আমি এক্সৰ মানটো,
এইটো 130 ডিগ্ৰী আছে ইয়াৰ পৰা কিছুমান কথা গম পোৱা চোৱা আমি বিপৰীত কোণ ইমান সময় ধৰি বিপৰীত কোণ বুজাই আছোঁ বিপৰীত কোণ কিয় বুজাইছিলোঁ চিত্ৰৰ পৰা আমি এটা কথা গম পাওঁ যে ওয়াইৰ মান এতিয়া আমি এক্সৰ মান পাই গ'লোঁ চোৱা এক্সৰ মান পাই গ'লোঁ এতিয়া আমি কি লক্ষ্য আমাৰ কোনটো ওয়াইৰ মানটো কেনেকৈ পাম চোৱা এটা ৰেখা যে আৰু এটা ৰেখাক ছেদ কৰিলে কিন্তু ওয়াইৰ মানে ইয়াৰ পৰা পাই যাম কিন্তু বিপৰীত কোণ এক্সৰ মানটো আমি ইয়াত পাইছিলোঁ কি ইয়াৰ পৰা আমি কি পাইছোঁ যে এইটো কোণ 130 ডিগ্ৰী তেন্তে ওয়াইৰ মান আমি 130 ডিগ্ৰী পাম ইয়াৰ পৰাও চোৱা আমি এইটো কি কৰিছিলোঁ যে এই দুটা কোণ আমাৰ বিপৰীত কোণ কিন্তু এক্সৰ মানটো আমি কি পাইছোঁ 130 ডিগ্ৰী তেন্তে আমি এইটো বিপৰীত কোণৰ সহায়ত আমি কৰিলোঁ ওয়াই ইকুৱেল টু আমাৰ বিপৰীত কোণ আমি লিখিলোঁ চিত্ৰৰ পৰা কি পালোঁ যে চিত্ৰৰ পৰা ওয়াই ইকুৱেল টু আমাৰ 130 ডিগ্ৰী পাম কিয়নো বিপৰীত কোণ আমি লিখি দিবা যে বিপৰীত কোণ আৰু কোণ দুটা চিনাক্ত কৰি দিবা কোনটো কোণ পাইছোঁ আমি চি এন আৰু কিউ চি এন কিউ ইকুৱেল টু আৰু এটা কোণটো পাইছোঁ এইটো কোণ আৰু এইটো কোণ মানে ডি এন এম আমি কোণ দুটা পাই গৈছোঁ এইটো কোণৰ বিপৰীত কোণ হয় আমাৰ দুটা কোণ হৈ গ'ল এতিয়া চোৱা এতিয়া আমাৰ মেইন উদ্দেশ্য আমাৰ কি আছিলে প্ৰথমতে এক্স আৰু ওয়াইৰ মান উলিয়াবলৈ আছিলে এক্স আৰু ওয়াইৰ মান উলিয়াবলৈ দিছিলে এক্স ওয়াইৰ মান আমি উলিয়াই দিলোঁ এক্স ওয়াইৰ মান আমি কি কৈছিলে আমি জানো এটা কথা যে এইটো এটা ৰেখা আৰু এইটো ৰেখা সমান্তৰাল ৰেখা হ'লে কি পাইছিলোঁ যে একান্তৰ কোণ এক্স আৰু ওয়াই এছো আমি ইয়াত কি পঢ়াইছিলোঁ যে একান্তৰ কোণ আমাৰ কি হ'ব সমান হ'ব একান্তৰ কোণ আমাৰ সমান হ'ব লাগিব তেন্তে আমি এক্সৰ মান কি পাইছোঁ 130 ডিগ্ৰী পাইছোঁ ওয়াইৰ মান কিমান পাইছোঁ 130 ডিগ্ৰী তেন্তে আমি কি লিখিব পাৰিম যে একান্তৰ কোণবোৰ আমাৰ সমান হয় প্ৰথমতে লিখিছোঁ যে একান্তৰ কোণবোৰ সমান একান্তৰ কোণবোৰ কেতিয়া সমান হয় যেতিয়া আমাৰ দুটা সমান্তৰাল ৰেখা পাওঁ তো আমাৰ কি কৰি দিছিলে যে এ বি আৰু চি ডি আমাৰ সমান্তৰাল দেখুৱাবলৈ দিছিলে যে আমি একান্তৰ কোণবোৰ সমান পাই গৈছোঁ এতিয়া আমি কি ক'ব পাৰিম যে এ বি আৰু চি ডি ৰেখা আমাৰ দুটা সমান্তৰাল এতিয়া আমি তলত লিখি দিবা যে এক্স আৰু ওয়াই আমি সমান্তৰাল পাই গৈছোঁ তেন্তে এ বি সমান্তৰাল চি ডি আমাৰ কি হ'ল প্ৰমাণিত হ'ল ইয়াত লিখি দিবা যে প্ৰমাণিত হ'ল তোমালোকে চিত্ৰটো মেইন কৰি প্ৰথম কুৱেশ্যনটো যদি বুজিছা পিছৰ কুৱেশ্যনকেইটা কৰাত অতি সহজ হৈ যাব ইয়াত তিনিটা কথাই মেইন একান্তৰ কোণ একান্তৰ বহিকোণ বিপৰীত কোণ এইটো অলপ কষ্ট হ'ব তোমালোকে বুজাত এইটো ভালদৰে বুজিবা পিছৰ কেইটা কৰাত একদম সহজ হৈ যাব এতিয়া নিশ্চয় বুজিছা এতিয়া আমি 2 নম্বৰটো চাম তো 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এইটো চিত্ৰত কি কৈছে এ বি চি ডি সমান্তৰাল এ বি আৰু চি ডিৰ দুটা ৰেখা আমাৰ সমান্তৰাল কৈছে আৰু চি ডি ৰেখা ই এফ ৰেখা চি ডি ৰেখা এইটো ই এফ ৰেখাৰ সমান্তৰাল কৈছে আমাৰ ৰেখাকেইটা সমান্তৰাল কৈ দিছে চোৱা আমি ৰেখাকেইটা আঁকি লৈছোঁ যে এ বি ৰেখা চি ডি ৰেখাৰ সমান্তৰাল কৈছে পিছত কৈছে যে চি ডি ৰেখাও ই এফ ৰেখাৰ সমান্তৰাল তেন্তে আমি কি জানো গোটেইকেইটা ৰেখা সমান্তৰাল কৈছে এ বি ৰেখা তেন্তে ই এফ ৰেখাৰো সমান্তৰাল হ'ব আৰু কি কৈছে ওয়াই জেড আৰু এটা আমাৰ ইংগিত দি দিছে কি y/z = 3:7 এইটো আমাৰ কৰাটো অলপ সুবিধাৰ কাৰণে ইংগিত দি দিলে আৰু কি কৈছে তেন্তে এক্সৰ মান নিৰ্ণয় কৰা আমি এক্সৰ মানটো উলিয়াবলৈ দিছে যে এইটো কোণৰ মান উলিয়াবলৈ দিছে তেন্তে চোৱা এক্স আৰু ওয়াই এইটো দি দিছে চোৱা এইটো কোণ দুটা কি এক্স আৰু ওয়াই দুটা কি অনুৰূপ কোণ আমি অনুৰূপ কোণৰ বিষয়ে কি জানো যে তিৰ্যকৰ ভিতৰৰ ফালে আছে আমাৰ এইটো তিৰ্যক যদি হয় তিৰ্যকৰ ভিতৰৰ ফালে দুটা জোৰ দ্বাৰা এক্স আৰু ওয়াই আমাৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব যদি সমান্তৰাল থাকে সমান্তৰাল ৰেখাৰ তিৰ্যকৰ ভিতৰৰ অন্তকোণবিলাক আমাৰ কি হয় প্লাস কৰিলে আমাৰ 180 ডিগ্ৰী হয় আৰু এটা বিন্দু চোৱা আমাৰ জেড আৰু এক্স আছে তো জেড আৰু এক্স কি এর মাজৰ এইটো ৰেখা যেটো সমান্তৰাল ৰেখা সেটো বাদ দিয়া এ বি আৰু এ এফ ৰেখাৰ কথা মন চোৱা তো দুটা সমান্তৰাল ৰেখাৰ আমি কি পাইছিলোঁ 1 নম্বৰ কোৱেশ্চনটো কৰাতে যে এটা ৰেখা কাটিছিলে যে এইটো কি আছিল আমাৰ একান্তৰ অন্তকোণ ভিতৰ ফালে থকা কোণৰ একান্তৰ অন্তকোণবিলাক আমাৰ সমান হয় এক্স আৰু জেডও আমাৰ সমান আছে এইবিলাকৰ জৰিয়তে আমি এক্সৰ মানটো উলিয়াই দিম তেছো আমি লিখি দিওঁ যে কি দিয়া আছে আমাৰ কোৱেশ্চনত এ বি চি ডিৰ সমান্তৰাল আমাৰ দিয়া আছে এ বি সমান্তৰাল কাৰ চি ডিৰ আৰু কি আছে চি ডি কাৰ সমান্তৰাল ই এফৰ সমান্তৰাল তেন্তে আমি কি লিখিব পাৰিম যে এ বি ই এফ সমান্তৰাল এতে কি আমি লিখিব পাৰিম যে এ বি
সমান্তৰাল কাৰ EF ৰেখাৰো সমান্তৰাল হয় আমাৰ EF ৰেখাৰ সমান্তৰাল হয় আৰু এটা কি পাইছিলোঁ যে আমি x আৰু z আমি কি পাইছোঁ একান্তৰ অন্তকোণ আমাৰ একান্তৰ অন্তকোণ আগৰ 6.1 বুজাইছোঁ এই 6.1 বোলে 1 নম্বৰ কুৱেশ্যনটো আমি পাইছোঁ যে সমান্তৰাল ৰেখাৰ ত্ৰিজ্যই কাটিলে ভিতৰ ফালে দুটা একান্তৰ অন্তকোণ সমান হয় x আৰু z সমান যদি সমান্তৰাল ৰেখা হয় আমাৰ সমান্তৰাল ৰেখা আছে কি লিখিম x = z কিয় একান্তৰ অন্তকোণ একান্তৰ অন্তকোণ আমাৰ একান্তৰ অন্তকোণ কি x আৰু z আৰু এটা x আৰু z এর বিষয়ে কি পাইছো যে অনুরূপ কোণ আর অনুরূপ কোণ কি হয় দুটার যোগফল আমার 180 ডিগ্রি আমি জানো তো x + y কইলে আমি কি পাম 180 ডিগ্রি পাম এটা লিখে দেব কি যে x + y = 180 ডিগ্রি কিয়নো তিৰ্যকৰ ভিতৰৰ ফালে আমাৰ যে কিটা কোণ থাকিব যি কোণ থাকিব আমাৰ অন্তৰত থাকিব তাৰ যোগফল আমি 180 পাম লিখি দিম যে তিৰ্যকৰ একেফালে আমার তির্যকৰ এইটো সাইড আছে একেফালে থকা অন্তকোণ এখানে লিখি দিলে আমার হয়ে যাব তির্যকৰ একেফালে থকা কোণবিলাক আমার কি হয় যোগ কৰিলে 180 ডিগ্রি হয় এতে আৰু আমার কি দিয়া আছে আমি x y z x y কিছুমান সমীকৰণ পাই আহিছো এটো এটা সমীকৰণ ধৰি লবা যে এটো এটা 1 নম্বৰ সমীকৰণ কিয়নো আমাৰ বাকি ফালে যোগ কৰিলে সুবিধা হ'ব চোৱা আমাৰ আৰু এটা কথা দিয়া আছে যে y = z = 3:7 আমার কি দিয়া আছে যে এগেইন আমার দিয়া আছে y = z = 3:7 তে চোৱা y আছে আমার z আছে z এর সমান কি আছে x আছে কিন্তু আমি কি z এর হলে আমি কি লিখতে পারিম x লিখতে পারিম কিন্তু x এর মান লাগে আমার দেয়ার একটা সুবিধা হল যে আমি x এর কিবা একটা পাই আছো x লৈ হলো 3:7 আমার ইস টু কি বুঝায় ইস টু আমার ডিভাইড বুঝায় সো x = y মানে কি x/y তাতে আমি লিখতে পারিম যে y = x = 3:7 আর আমার কি লিখতে পারো যে এই আমার ইস টু ইকুয়াল লিখে দিব পারো যে কে এটা লিখে দিব কনস্ট্যান্ট হয়ে যায় আমি কনস্ট্যান্টের ইকুয়াল লিখে দিই যে কোনো একটা তো ইকুয়াল হব না হয় এটা কনস্ট্যান্ট লিখে দিল এটা আমার কনস্ট্যান্ট মানে কি ধ্রুবক বলে লিখে দিবা যে ধ্রুবক লগতে লিখে দিবা ধ্রুবক বলে আমি ইকুয়াল দিব পাৰোঁ তেন্তে চোৱা আমি y কিমান কি পাই গ'লো ওপৰ ফালে যি কেইটা আছে মাল্টিপ্লাই কৰি দিয়া 3 * k কি হয় 3k x কি পাইলো তলে কি আছে 7 আছে 7k এতিয়া চোৱা আমি 7k পাই গ'লো এতিয়া আমি কি পাইছিলোঁ যে x এর এটা মান পাইছিলোঁ নহয় x + y = 180 ডিগ্রি এতিয়া এইটো বহোৱা সমীকৰণ 1 লিখি দিয়া যে সমীকৰণ 1 ৰ পৰা x + y = 180 ডিগ্রি পাইছিলোঁ x মানে কি পাইছোঁ আমি 7k y কি পাইছোঁ 3k = 180 ডিগ্রি তো দুটার যোগফল কি পাও আমি 10k = 180 ডিগ্রি k এর মান আমি এর পর পাই যাম k = কি মান পাই যাম 180 ডিগ্রি বাই 10 কাটি দিলে কি মান হয় 18 আমার 18 ডিগ্রি পাই গেল আমার k এর মান পাই গৈছো এটা k এর মান যদি আমি বহাই দিই x y এর মান পাই যাম আমার মান অকল x এর কথা কইছে তেন্তে আমি x আর y দুটো আমি বহাই দিম মান পাই দেখাই দিম যে x এর মান এটো y এর মান এটো আমার 2 নম্বর কোশ্চেনটো হয়ে যাব তেছুয়া তে y = আমার কি আছে 3 k 3 * k এর মান কি মান 18 ডিগ্রি আমার কি আছে 3 * 18 ডিগ্রি কি মান 8 3 * 24 4 7 আছে 2 1 3 * 3 5 54 ডিগ্রি আর x = কি মান আছে আমার x = আছে আমার 7k x = 7 * k = 3 * k এর মান কি মান 18 7 হাতৰ 18 গুণ কিমান চাইলোৱা 18 7 7 8 গুণ 56 7 আছে বাস 7 গুণ 7 7 গুণ 7 আছে 12 126 ডিগ্রি 126 ডিগ্রি আমি x এর মান পাই গৈছো x এর মানে আমাৰ দিছিলে কেনেকৈ কৈছিলে চোৱা যে তেন্তে x নিৰ্ণয় কৰা তাই আমি লিখি দিম যে নিৰ্ণয় x = তলত লিখি দিবা যে নিৰ্ণয় x এর মান 126 ডিগ্রিটো লিখি দিবা কিয়নো আমার x এটা কোণৰ মান হে এটা x এটা আমার কোণ আছিলে যে 126 ডিগ্রি
তোমালোকে চিত্ৰটো ছাইডত আঁকি দিবা কিন্তু চিত্ৰৰ পৰা তোমালোকক মাৰ্ক দিব পাৰে ভালদৰে বুজিছে নিশ্চয় সেইটো অতি সহজ আছিলে মান আমাৰ গোটেইকেইটা দিয়াই আছে এতিয়া আমি 3 নম্বৰ লৈ যাম চিত্ৰ 13ত আমাৰ এইটো চিত্ৰৰ কথা কৈছে কি কৈছে চিত্ৰত কি কৈছে এ বি আৰু চি ডি আমাৰ সমান্তৰাল বুলি কৈছে এ বি আৰু চি ডি আমাৰ ৰেখা দুটা সমান্তৰাল আছে আৰু কি কৈছে ই এফ যেটো ই এফ আমাৰ ৰেখাটো আছে ই এফ ৰেখাটো কাৰ ওপৰত চি ডিৰ ওপৰত আমাৰ লম্ব মানে এইটো কোণ বা এইটো কোণ আমাৰ 90 ডিগ্ৰী বুলি কৈছে আৰু কি কৈছে জি ই ডি 126 ডিগ্ৰী তেন্তে আমাৰ তিনিটা কোণ উলিয়াব লাগে সো আমি চিত্ৰটো ভালদৰে আঁকিছোঁ কপিত সেইটো চোৱা চিত্ৰত আমাৰ কি কৈছে চোৱা 160 ডিগ্ৰী কোণটো কৈছে জি ই আৰু ডি আমাৰ এইটো যেটো কোণ আছে এইটো কিমান বুলি কৈছে 126 ডিগ্ৰী 126 ডিগ্ৰী আমাৰ দি দিছে এতিয়া আমাৰ তিনিটা কোণৰ মান উলিয়াবলৈ দিছে কি চোৱা এ জি ই আমাৰ কি দিছে এ ই জি এইটো নহয় এ জি ই হে এ জি ই আমাৰ এইটো কোণৰ মান উলিয়াব দিছে এইটো আৰু এটা কোণটো হৈছে জি ই এফ আমাৰ এইটো সৰু কোণটোৰ মানটো উলিয়াব দিছিলে যে এইটো কোণ মানে উলিয়াব দিছে আৰু এটা কৈছে যে ই জি এফ আমাৰ এইটো কোণৰ মান আমাৰ উলিয়াব দিছে এতিয়া চোৱা এইকেইটা মান আমি কেনেকৈ উলিয়াম তো মুখে মুখে অলপ নিজে আইডিয়া কৰা যে আমি ইমান সময় 1 আৰু 2 অংকটো কৰিলোঁ কি বুজিছা যে সমান্তৰ কোণৰ ভিতৰত থকা একান্তৰ অন্তকোণ কি বুজিছা একান্তৰ অন্তকোণ মানে আমাৰ এইটো তিৰ্যক হ'লে তিৰ্যকৰ বিপৰীত এইটো কোণ আৰু এইটো কোণ সেম এইটো আমাৰ 126 আছে তেতিয়া এইটো সেম হ'ব কিয়নো কোনটো সূত্ৰত পাম যে একান্তৰ অন্তকোণ এতিয়া আমি এইটো পাই গ'লোঁ এতিয়া আমি এইটো ভিতৰটো লাগে এই সৰুটো কেনেকৈ পাম যে আমাৰ ইমানখিনি দিয়া আছে 126 ডিগ্ৰী আৰু এই ভিতৰখিনি দিয়া আছে 90 ডিগ্ৰী কিয়নো আমাৰ এইটো লম্ব কাৰ ওপৰত চি ডিৰ ওপৰত তেন্তে 90 ডিগ্ৰী পাই যাম তো 90 ডিগ্ৰী পৰা বিয়োগ কৰি দিম এই সৰুটো পাই যাম গোটেইখিনিৰ পৰা আমি 90 ডিগ্ৰী মাইনাছ কৰি দিম মানে এইখিনি মাইনাছ কৰি দিম এইখিনি মান পাই গ'লোঁ দুটা পাই গ'লোঁ বাকী আছে আমাৰ এইটো কেনেকৈ পাম চোৱা এইটো এটা ৰেখাৰ ওপৰত তিৰ্যক গৈছে তিৰ্যক আমি কি ৰৈখিক জুৰীয়া কোণ মতে কি জানো এইটো আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী তেন্তে এইটো কোণৰ মান কেনেকৈ পাই গ'লোঁ যে এইটো একান্তৰ অন্তকোণ সেম তেন্তে এইটোৰ মান 126 পাই গ'লোঁ এইটো আৰু এইটো 180 পৰা মাইনাছ কৰি দিম এইটো কোণ পাই যাম তেন্তে আমি কৰোঁ বুজি পাই যাবা আমাৰ কি দিয়া আছে এ বি আৰু চি ডি সমান্তৰাল আমি লিখিলোঁ দিয়া আছে এ বি সমান্তৰাল চি ডি আৰু কি আমাৰ জি ই এটা তিৰ্যক জি ই আমাৰ কি দিয়া আছে তিৰ্যক বুলি আমি জানো এতিয়া আমি কি পাম 126 ডিগ্ৰী এইটো দিয়া আছে এইটো লিখি দিওঁ আমি যে কি এইটো আমাৰ দিয়া আছে এইটো নালাগে আমি এইটো ডাইৰেক্ট লিখি দিওঁ যে এইটো আমাৰ কি আমাৰ 126 হ'ব কি হ'ব একান্তৰ অন্তকোণ এইটো কি আছে আমাৰ এ জি ই এংগল এ জি ই ইকুয়াল টু 126 ডিগ্ৰী 126 ডিগ্ৰী কিয় যে আমাৰ একান্তৰ অন্তকোণ সেম একান্তৰ অন্তকোণ আমাৰ বাকীখিনি নিলিখিলেও হ'ব সেৱাত লিখি দিবা যে কিয় একান্তৰ অন্তকোণ আৰু আমি জানো যে একান্তৰ অন্তকোণ হ'লে আমাৰ মানকেইটা সেম হয় তাতে আমি এইটো মান পাই গ'লোঁ 126 ডিগ্ৰী সাইডত লিখি দিবা 126 ডিগ্ৰী পিছত আমি কোনটো ওলাম চোৱা এইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এইটো কাৰণে এইটো আৰু এইটো যোগফল 180 কি হ'ব যে এইটো আমাৰ ৰৈখিক জুৰীয়া কোণ এটা ৰেখাৰ ওপৰত তিৰ্যক গৈছে মান দুটা আমাৰ সেম হ'ব আমি কি লিখিম যে আকৌ আৰু দুটা কোণ লিখি দিওঁ কি এ জি ই ধৰো এ জি ই প্লাছ এইটো কি ধৰিম এফ জি ই ইকুয়াল টু 180 ডিগ্ৰী কিয় রৈখিক জুৰীয়া কোণ লিখি দিবা যে রৈখিক জুৰীয়া কোণ মতে আমি পাওঁ কি জুৰীয়া কোণ রৈখিক কোণ মতে আমি কি পাওঁ রৈখিক জুৰীয়া কোণ মতে 180 ডিগ্ৰী পাওঁ তাতে আমি এইটো কি পাইছোঁ 126 ডিগ্ৰী পাইছোঁ এ জি 126 ডিগ্ৰী আমি কি পাইছোঁ এ জি টো মান অকল লাগে আমাৰ ই এফ জি টো এইটো ৰাখি দিম এফ জি এইটো ৰাখি দিম ইকুয়াল টু 180 ডিগ্ৰী এটা আমি এইটো ৰাখি দিলোঁ যে এফ জি এইটো ৰাখি দিলোঁ 180 পৰা 126 ডিগ্ৰী মাইনাছ কৰি দিম আমি কি পাই আছোঁ 6 গুচি গ'লে থাকে 4
12 গুছি গ'লে আমাৰ থাকে 12 গুছি গ'লে থাকে আমাৰ 6 মাইনাস কৰি দিওঁ 180 মাইনাস 126 গুছি গ'ল 4 হাতৰ কত গ'ল 5 আমাৰ 54 ডিগ্ৰী আমাৰ 54 ডিগ্ৰী পাই গ'লো কোনটো FGE এটো এনেকৈ অলপ মাৰি দিবা মান আমি এটা পাইছো বুলি দেখুৱাই দিব পাৰিম যে এটো কিমান পাইছো 54 ডিগ্ৰী এতিয়া বাকি আছে অনলি এই হৰু কোনটো আমাৰ বাকি আছে এই হৰু কোনটো কেনেকৈ পাই যাম আমাৰ গোটেইখিনিৰ পৰা এই গোটেইখিনিৰ পৰা আমি 90 ডিগ্ৰী মাইনাস কৰি দিম আৰু গোটেইখিনি মান আমাৰ আছে 126 ডিগ্ৰী কিয় আছে 126 ডিগ্ৰী যে এটো আমাৰ দিয়াই আছিল 126 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী হ'ব কিয়নো আমি লম্ব কৈ দিছে কেনেকৈ লিখিম চোৱা আমি লিখি দিম যাকো আকৌ লিখি দিবা যে আমাৰ কি দিয়া আছে GD আমাৰ GD যে আমাৰ GED কিমান আছে 126 ডিগ্ৰী 126 ডিগ্ৰী এতিয়া আমি G টো অলপ ভাঙি লিখি দিম যে ইমানখিনি আছে 126 ডিগ্ৰী এটো আমাৰ লম্ব এটো হৰুটো লব প্ৰথমতে যে GEF প্লাস FED ইকুয়াল টু কিমান 126 ডিগ্ৰী এতিয়া আমি লিখি দিম যে এটো GEF ৰ মান আমাৰ লাগে GEF লাগে প্লাস FED সোয়া FED যেটো আছে FED আমাৰ কি 90 ডিগ্ৰী কিয় আমাৰ লম্ব কৈ দিছিলে যে 90 ডিগ্ৰী ইকুয়াল টু 126 ডিগ্ৰী ইয়াত লিখি দিবা তুমি যে EF লম্ব কাৰ ওপৰত CD ৰ ওপৰত লম্ব এটা আমি 90 ডিগ্ৰী পাই গলো মান লাগে আমাৰ অনলি GEF ৰ মান লাগে 126 মাইনাস 90 পৰা লৈ যাবা আমাৰ বাকি থাকে 36 ডিগ্ৰী আমাৰ মান পাই গলো যে কাৰ GEF আমাৰ তিনটা মান কৈছিলে GEF ৰ মান কৈছিলে FGE মান কৈছিলে আৰু এটা কোন কৈছিলে এটো 126 আমি তিনটা মান পাই গৈছো এই তিনটা মানে অতি সহজে আছিল তোমালোকে চিত্ৰটোৰ পৰাই সব বুজিব লাগিব চিত্ৰটো চাই পেলাই বুজি যাব লাগিব কি উলিয়াবলৈ দিছে এতিয়া আমি এটো হৈছে আমাৰ এতিয়া আমি 4 নম্বৰলৈ যাম কি কৈছে চোৱা চিত্ৰ 631 ত আমাৰ এটো চিত্ৰত কৈছে যে PQ আমাৰ যেটো PQ ৰেখা আছে এটো এটা ৰেখা ধৰা এটো এটা ৰেখা PQ ST ৰ সমান্তৰাল কৈছে PQ আৰু এইটো ST যেটো ৰেখা আছে দুটা আমাৰ সমান্তৰাল কৈছে মানে হিফালে আছে যদি ST যদি এইফালে সাইডটো থাকিলেতেন এটো আমাৰ উপৰ ফালে সেম সমান্তৰাল হৈ গলেতেন মানে এই দুটা ৰেখা কেতিয়াও কটাকটি নকৰে মানে সমান্তৰাল ৰেখা কটাকটি নকৰে মানে এইফালে সিধা গৈ থাকিব কিছত কি কৈছে চোৱা PQR1 মানে এটো কোনৰ কথা কৈছে PQR ইমান ডিগ্ৰী দিয়া আছে আৰু RST যেটো আছে RST আমাৰ 130 ডিগ্ৰী দিয়া আছে এটো 30 ডিগ্ৰী হয় আমাৰ এটো মান দিয়া আছে তেন্তে আমাৰ কৈছে যে QRS মানে QRS এটো ডিগ্ৰী এটো কোনৰ মান উলিয়াব লাগে আৰু ইংগিত দিছে R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালভাৱে তোকাকৈ এডাল ৰেখা অংকন কৰা আমি এটো মান উলিয়াবৰ কাৰণে অলপ সহজ কৰি দিছে তেছো P পয়েন্ট এটো আছিল আমাৰ Q পয়েন্ট এটো কোনৰ মান দিয়া আছে আমাৰ 110 ডিগ্ৰী এটো কোনৰ মান আছে 130 ডিগ্ৰী এটো আমাৰ S এটো আমাৰ T বিন্দু এটো আমাৰ R বুলি দিছে এটা আমাৰ কি কৈছিল মানটো কোনটো QRS নিৰ্ণয় কৰা আমাৰ QRS এটো আমাৰ উলিয়াব লাগে হোৱাট তোমাৰ ইংগিতত কি দিয়া আছিল যে R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালকৈ মানে ST ৰ সমান্তৰালকৈ আৰু এটা R বিন্দুৰে মানে এইটো বিন্দুৰে আমি এটা ৰেখা টানিম আমি এটা ৰেখা টানিম এটা R বিন্দুৰে আহিছে এইটো ST ৰ সমান্তৰাল আকৌ ST আছিল এইটোৰ সমান্তৰাল মানে এইটোৰ সমান্তৰাল যেকৈ আমি কি ৰেখা টানিম অঙ্কন কৰিম আমি যিকোনো এটা পয়েন্টৰ এইটো যিকোনো এটা মান দি দিও যিকিটা আমাৰ ইয়াত নাই UZ বুলি ধৰিলো এনে দুটা মান আমাৰ নাই UZ বুলি ধৰিলো তেছো এতে অঙ্কনত আমি লিখি দিম কি আমি অঙ্কন কৰিলো এক্সট্ৰা 3 নম্বৰ 4 নম্বৰ সলিউশন আমি কি অঙ্কন কৰিলো যে R বিন্দুৰে ST ৰ সমান্তৰালকৈ UZ ৰেখা টনা হল এটো তোমালোকে বুজি লিখি দিবা এতিয়া আমি মেইন কথাটো লৈ যোৱা এতিয়া আমাৰ এটো মান উলিয়াবৰ কাৰণে কি কৰিব লাগিব চোৱা এইখিনি মান উলিয়াবৰ কাৰণে আমি ইয়াত কি দিয়া আছে চোৱা এইটো মান দিয়া আছে
এইটোৰ সমান্তৰাল হ'লে এইটো আমাৰ কি একান্তৰ অন্তকোণ মতে কি পাওঁ এইটো কোণ এইটো ৰেখা টানিছে ছেদক টানিছে এইটোৰ এইখিনি মানে এইখিনি কিমান পাওঁ আমি একান্তৰ অন্তকোণ মতে সেম এইটো কোণৰ মান পাই যাম এইটো সেম পাই গ'লো এটা পাই গ'লো পিছত আমি এইটোৰ কোণৰ মান কৰি এতিয়া চোৱা এইটো কোণৰ মানৰ কাৰণে কি কৰিব লাগিব আমাৰ এইটোৰ ৰৈখিক জোৰীয়া কোণ মতে তিনিটা কোণৰ যোগফল লৈ উলিয়াম আৰু এবাৰ এইখিনি আমি উলিয়াব লাগিব এইখিনি উলিয়াবৰ কাৰণে কেনেকৈ উলিয়াম এইখিনি উলিয়াবৰ কাৰণে আমাৰ এইখিনি উলিয়াই যাব এবাৰ যে এইটো সমান্তৰাল আছে 1 1 ডিগ্ৰী আছে একান্তৰ অন্তকোণ মতে আমি এইখিনি এবাৰ পাই যাম পিছত আমি কি এতিয়া আমি কি কৰিম চোৱা একান্তৰ অন্তকোণ মতে আমি এইটো আৰু এইটো সেম তেন্তে আমি ইয়াত লিখি দিব পাৰিম যে এইটো কোণ কোনটো এছ আৰ ইউ যে এছ আৰ ইউ আমাৰ কিমান হ'ব 130 ডিগ্ৰী 130 ডিগ্ৰী কিয় একান্তৰ অন্তকোণ সেম হয় লিখি দিবা যে একান্তৰ অন্তকোণ এইখিনি লিখিলে বুজি পাই যাব কেনেকৈ হৈছে এইখিনি লিখিবই লাগিব কিয়নো ডাইৰেক্ট লিখিব নোৱাৰা যে 130 ডিগ্ৰী এইখিনি লিখিলে বুজিব এছ আৰ ইউ আমাৰ কিমান পালোঁ 130 ডিগ্ৰী এতিয়া চোৱা এইটোৰ কাৰণে আমি কি কৰিম এতিয়া আকৌ লিখি দিবা যে এতিয়া আমি লিখিম যে এইটো কোণ 130 ডিগ্ৰী প্লাছ এইটো কোণ আমি কি কৰিম এতিয়া দুইটাৰ যোগফল কিমান হ'ব আমাৰ 180 ডিগ্ৰী কিয়নো ৰৈখিক জোৰীয়া কোণ মতে আমি লিখি দিওঁ এতিয়া চোৱা দুটা কোণ আমি যোগ কৰোঁ কিয়নো এইটো কোণ আমি মান পাই যাম এইটো কোণৰ মান কেনেকৈ ওলাম যে যিটো পাইছোঁ এছ আৰ ইউ প্লাছ মানে এছ আৰ ইউ এইখিনি আৰু এইখিনি কি লিখিম যে আমাৰ এছ আৰ জেড ইকুৱেল টু 180 ডিগ্ৰী কিয়নো ৰৈখিক জোৰীয়া কোণ তেন্তে আমি কি পাম এছ আৰ ইউ মানে কিমান 130 ডিগ্ৰী আমি জানো এছ আৰ ইউ 130 ডিগ্ৰী আমি জানো প্লাছ এছ আৰ জেডৰ মান আমি এতিয়া উলিয়াম 180 ডিগ্ৰী তো এইটো এছ আৰ জেড আমি ৰাখি দিলোঁ 180 মাইনাছ 130 ফালে গুচি যাব আমাৰ কিমান থাকে 50 ডিগ্ৰী আমি এছ আৰ জেড যিটো আছে আমাৰ এছ আৰ জেড মানে এইখিনি আমি কিমান পালোঁ 50 ডিগ্ৰী পাই গ'লোঁ আৰু এইখিনি আছিল আমাৰ 130 ডিগ্ৰী তো 130 ডিগ্ৰী এতিয়া আমাক কি লাগে এইখিনিহে মান উলিয়াব লাগে এইখিনি মানৰ কাৰণে আমি এতিয়া কি কৰিম এতিয়া চোৱা কি কৰিম এতিয়া আমি জানো পি কিউ আৰু ইউ জেড সমান্তৰাল হ'লে এইটো কোণ আৰু এইটো যি ছেদক আছে এই ছেদকৰ পৰা আৰম্ভ কৰি এইটো যিটো কোণ আছে আমাৰ একান্তৰ অন্তকোণ আমাৰ সেম তেন্তে এইটো 110 আৰু কিউ আৰ জেড আমাৰ কিমান হ'ব 110 তো এইখিনিৰ পৰা আমি 50 ডিগ্ৰী বাদ দিম এইখিনি পাই যাম তে ওলাই গ'ল আমাৰ এতিয়া কি ক'ম যে আমি এইটো একান্তৰ অন্তকোণ বুলি আমি তলত লিখি দিওঁ কোনটো একান্তৰ অন্তকোণ যে পি কিউ আৰ চোৱা আমি লিখি দিম যে পি কিউ আৰ কাৰ সমান হ'ব ইকুৱেল লিখি দিবা যে কিউ আৰ জেড সমান কিয়নো একান্তৰ অন্তকোণ তেন্তে আমি কি পাইছোঁ যে কিউ আৰ জেড কিমান সেম এইটোৰ 110 ডিগ্ৰী মানে বা ডাইৰেক্ট কেনেকৈ লিখি দিবা যে এইটো কিমান পাইছোঁ পি কিউ আৰ মানে 110 ডিগ্ৰী আমাৰ মান দিয়া আছে তেন্তে কিউ আৰ জেড মানে এইটোৰ মান এটা এক সাইডত লৈ আহা কিউ আৰ জেড ইকুৱেল টু 110 ডিগ্ৰী এইটো মান আমি পাই গৈছোঁ কিউ আৰ জেড আমি এইখিনি কিমান পাইছোঁ 110 ডিগ্ৰী তেন্তে এইখিনি টোটেল যদি 110 ডিগ্ৰী হয় এইখিনি 50 ডিগ্ৰী মাইনাছ কৰি দিম এতিয়া আমি কি কৰিম চোৱা কিউ আৰ জেড যিটো আছে কিউ আৰ জেড এইটোক আমি দুটা ভাগত ভাগ কৰি দিম যে কিউ আৰ এছ এটা আৰু এছ আৰ জেড এটা কিউ আৰ এছ আমি লিখিলোঁ এইটো ভাগ কৰি দিওঁ কি কিউ আৰ এছ প্লাছ এছ আৰ জেড ইকুৱেল টু 110 ডিগ্ৰী তেন্তে এছ আৰ জেড যিটো আমি কিমান জানো 50 ডিগ্ৰী এই 50 ডিগ্ৰী পাই গ'লোঁ তো এইটো 50 ডিগ্ৰী আমি এছ আৰ জেড যিটো আছে এছ আৰ জেড আমি 50 ডিগ্ৰী বহুৱাই দিওঁ প্লাছ এছ আৰ জেড যিটো আছে আমাৰ 50 ডিগ্ৰী এটা লাইন মিছ হ'ল এইটো সাইডত লিখি দিম হ'ব এছ আৰ জেডটো আমাৰ আছিল 50 ডিগ্ৰী আৰু এইটো কিউ আৰ এছ আমাৰ উলিয়াব লাগে এইটো আমি সিফালে লৈ যাওঁগৈ 110 ডিগ্ৰী এইটো কিমান মান আছে 50 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী
তে আমাৰ কিমান আহিল 60 ডিগ্ৰী আমাৰ কিউ আৰ এছ আমাৰ মান পাই গ'লো 60 ডিগ্ৰী আমাৰ এইটোৱে উলিয়াবলৈ কৈছিলে কিউ আৰ এছ যে কিউ আৰ এছ আমাৰ উলিয়াবলৈ কৈছিলে এইটো আমাৰ কিমান হ'লে 60 ডিগ্ৰী তে নিশ্চয় বুজিছা অংকনটো প্ৰথমতে পঢ়ি ল'বা পিছত প্ৰথমতে কেনেকৈ কৰিছোঁ ভালদৰে নিশ্চয় বুজিছা একান্তৰ অন্তকোণ মতে আমাৰ মান উলিয়াল 60 ডিগ্ৰী এতিয়া চোৱা 5 নম্বৰতে কি কৈছে চিত্ৰ 6:30.2 কি কৈছে যদি এ বি আৰু চি ডি আমাৰ কি কৈছে সমান্তৰাল বুলি কৈছে আৰু এ পি কিউ যিটো আছে এ পি কিউ এইটো কোণ কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে আৰু পি আৰ ডি আমাৰ কি আছে পি আৰ ডি এইটো কোণ কি আছে 127 ডিগ্ৰী আমাৰ দিয়া আছে তেন্তে এক্স আৰু ৱাইৰ মান উলিওৱা এক্স আৰু ৱাইৰ মান উলিয়াব লাগে তেতিয়া চোৱা এক্স ৰ মান উলিয়াবলৈ হ'লে আমাৰ এইটো মান দিয়া আছে এইটো সমান্তৰাল বুলি কৈছে আমি একান্তৰ অন্তকোণ মতে এক্সৰ মান পাই যাম যে এইটো কোণ এইটো ছেদক আছে আমাৰ এইটো দুটা ৰেখা আছে এইটো আমাৰ একান্তৰ অন্তকোণ মতে আমি এইটো এক্সৰ মান পাই গ'লো 50 ডিগ্ৰী আৰু ৱাইৰ মানটো কেনেকৈ পাম চোৱা এইটো আমাৰ বহি ডিগ্ৰী কিমান আছে 127 ডিগ্ৰী আছে আমাৰ বহি কোণটো চোৱা এইটো আমাৰ ত্ৰিভুজ হ'লে ত্ৰিভুজৰ অন্তকোণ মতে আমি কি পাইছিলোঁ যে ত্ৰিভুজৰ বহিকোণবিলাকৰ বিপৰীত কোণৰ অন্তকোণবিলাকৰ সমষ্টি বা যোগফল যেনে এক্স আৰু ৱাইৰ যোগফল আমি ত্ৰিভুজৰ বহিকোণৰ সমান পাওঁ চোৱা আমি এইটো ইমান সহজে আছে ইমান টান নহয় আমি চিত্ৰটো আঁকিলোঁ চিত্ৰটো অলপ আঁকি দিওঁ চিত্ৰটো কি কৈছে চোৱা 5 নম্বৰ এইটো আমাৰ পি পইণ্ট আছে এইটো আমাৰ বি এ এইটো ডিগ্ৰী আমাৰ কিমান দিয়া আছে 50 ডিগ্ৰী আমাৰ এক্স এইটো ৱাই এইটো 127 ডিগ্ৰী দিয়া আছে এইটো চি হ'লে এইটো ডি দিয়া আছে আৰু আমাৰ কিবা দিয়া আছে এইখিনি দিয়া আছে এতিয়া চোৱা আমাৰ ত্ৰিভুজৰ পৰা কি দিয়া আছে কি সমান্তৰাল এ বি আৰু চি ডি সমান্তৰাল আমি লিখিম যে আমাৰ কি দিয়া আছে ত্ৰিভুজত আমি কি পাইছোঁ যে এ বি সমান্তৰাল কাৰ চি ডিৰ এ বি চি ডিৰ সমান্তৰাল তেন্তে আমি কি জানো যে এক্স আমাৰ কিমান হ'ব 50 ডিগ্ৰী হৈ যাব এক্সৰ মান আমি কি পাই যাম 50 ডিগ্ৰী কিয় পাম সমান্তৰাল আছে ত্ৰিভুজৰ অন্তকোণ আমি ইয়াত লিখি দিম যে এক্স ইকুৱেল টু 50 ডিগ্ৰী কিয়নো আমাৰ ত্ৰিভুজৰ অন্তকোণ মানে একান্তৰ কোণ একান্তৰ অন্তকোণ একান্তৰ অন্তকোণ মতে আমি পালোঁ এইটো ত্ৰিভুজৰ অন্তকোণ মতে আমি পাই গ'লোঁ এতিয়া চোৱা এইটো কথা কেনেকৈ বুজিবা এইটো আমি ক্লাছত এতিয়াও মনত আছে ছাৰে কেনেকৈ বুজাইছিলে যে বহিকোণ চোৱা এটা যিকোনো এটা ত্ৰিভুজ চোৱা এটা ত্ৰিভুজৰ যদি তুমি বাহিৰ ফালে ত্ৰিভুজৰ যদি যিকোনো দুটা অন্তকোণ ধৰা এই দুটা অন্তকোণ ভিতৰত আছে একান্তৰ অন্তকোণ এই দুটা অন্তকোণৰ তোমালোকে যোগফল বা সমষ্টি দুটাৰ যোগফল যদি বাহিৰ ফালে কোনো এটা এইটো কোণৰ আমাৰ যোগফলৰ সমান হয় এইটো এটা সূত্ৰ হয় এইটো মনত ৰাখিবা যে ত্ৰিভুজৰ ভিতৰত দুটা কোণৰ যোগফল বাহিৰৰ বহিকোণটোৰ সমান হয় এইটো মনত ৰাখিবা মানে আমাৰ কি আছে ভিতৰৰ কোণ দুটা কোণ ধৰিম যে এক্স আৰু ৱাই মানে এক্সৰ যোগফল মানে এক্স প্লাছ ৱাইৰ যোগফল কিমান পাম আমি 127 ডিগ্ৰী এই সূত্ৰটো ইয়াত লিখি দিবা যে কিয় কোনটো সূত্ৰ পাইছোঁ আমি যে ত্ৰিভুজৰ বহিকোণ আমি কি লিখিম ত্ৰিভুজৰ বহিকোণৰ বিপৰীত ফালে মানে এইটো অপজিট সাইডে যেটো থাকে আমাৰ ত্ৰিভুজৰ বহিকোণৰ বিপৰীত অন্তকোণ ভিতৰত যেটা অন্তকোণ থাকে আমাৰ বিপৰীত অন্তকোণ দুটাৰৰ যোগফলৰ সমষ্টি অন্তকোণ নিজে বুজি পেলাই অসমীয়াত লিখি যাবা অন্তকোণ দুটাৰ যোগফলৰ সমষ্টি সমান আমাৰ যোগফলৰ সমষ্টিৰ সমান লিখি দিবা এইখিনি লিখিলে হ'ব এইখিনি তুমি নিজে বুজি পেলাই এটো কেনেকৈ হৈছে মই কৈছো যে এটো লিখি দিবা অলপ যে কিয় আমি পাইছো এতে x ৰ মান আমি কিমান পাইছো 50 ডিগ্ৰী ইয়াৰ পৰা আমি কি পাম y ৰ মান আমি পাই যাম এটো অতি সহজ আছিল 3 মাৰ্ক বা 4 মাৰ্ক আহিব
চোৱা এক্সৰ মানটো আমি এতিয়া বহাই দিওঁ যে এক্সৰ মান কিমান পাইছোঁ 50 ডিগ্ৰী প্লাছ ৱাই ইকুৱেল টু 127 ডিগ্ৰী ইয়াতে আমি ৱাইটো ৰাখি দিওঁ 127 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী মাইনাছ কৰি দিওঁ কিমান পাই আছোঁ আমি 70 গুচি গ'লে 50 গুচি গ'লে কিমান থাকে 77 ডিগ্ৰী ৱাইৰ মান আমি পাই গৈছোঁ এতিয়া আমাৰ ৱাইৰ মানেই কৈছিলে চৰি এতিয়া কেনেকৈ পাইছোঁ যে 50 প্লাছ ৱাই 127 ডিগ্ৰী ৱাই আমি 50 কি কৰিলোঁ 127 সিফালে মাইনাছ ইফালে 50 সিফালে লৈ গ'লোঁ ৱাইৰ মানটো আমি 77 ডিগ্ৰী পাই গ'লোঁ নিশ্চয় বুজিছে আমাৰ ৱাইৰ মানে উলিয়াবলৈ দিছিলে আমাৰ ৱাইৰ মানটো উলিয়াবলৈ দিছিলে এক্সৰ ৱাইৰ মানটো আমি পাইলোঁ কেনেকৈ একান্তৰ অন্তকোণ মতে অতি সহজ আছিলে এতিয়া আমি কুৱেশ্যন 6 নম্বৰটো ল'ম 6 নম্বৰটো কি কৈছে চোৱা চিত্ৰ 6 লাষ্টৰ আমাৰ এটা কুৱেশ্যন আছে 6 নম্বৰটো কি কৈছে পি কিউ আৰু আৰ এছ আমাৰ পি কিউ আৰু আৰ এছ কি কৈছে দাপোন দুখনক আমাৰ দুটা দাপোন আছে সেইকাৰণে এনেকৈ দিছে দাপোনৰ এটা চাইড দেখিলে আৰু এটা চাইড দেখা নাযায় পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে আকৌ সমান্তৰাল বুলি কৈছে মানে পি কিউ আৰ এছ আমাৰ সমান্তৰাল আছে আমাৰ পি কিউ আৰ এছ দুটা সমান্তৰাল আছে আৰু কি কৈছে এ বি আপতিত ৰশ্মি পি কিউ মানে এ বি আমাৰ এইফালে ৰশ্মিটো গৈছে আপতিত ৰশ্মি গৈছে এনেকৈ আহি পেলাই এনেকৈ আকৌ গৈছে ৰশ্মি পি কিউ দাপোনত বি বিন্দুত পৰিছে এইটো আমাৰ বি বিন্দুত পৰিছে পি কিউ দাপোনত বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ বি চি ৰশ্মি গৈ পেলাই আমাৰ বি চি পথেৰে গৈ আৰ এছ দাপোনত চি বিন্দুত পৰিছে আৰ এছ দাপোনত এইটো বিন্দুত পৰিছে এই ৰশ্মি আকৌ চি ডি দিহেৰে বিপৰীত মানে কৈছে কেনেকৈ গৈছে ৰশ্মিটো যে চি ডি আকৌ গুচি গৈছে প্ৰতিফলিত হৈছে প্ৰমাণ কৰা যে এ বি সমান্তৰাল চি ডি এ বি সমান্তৰাল আমাৰ চি ডি এইটো আৰু এইটো সমান্তৰাল দেখুৱাব লাগে এতিয়া চোৱা দিয়া আছে এইটো আৰু এইটো সমান্তৰাল দেখুৱাব লাগে আমাৰ এইটো আৰু এইটো সমান্তৰাল ইয়াত এটা কথা ভালদৰে মনত থাকে এই প্ৰতিফলিত শব্দটোৱে এই কুৱেশ্যনটো আমাক কৰাব এই প্ৰতিফলিত এটা আমি ক্লাছ 8তো বা 9তো তোমালোকে যদি কৰাইছে চাবা ছাৰে যদি কৰাই থাকে প্ৰতিফলিত কিছুমান নিয়ম আছে যিকেইটা তোমালোকে বিজ্ঞানতো তোমালোকে পাই আহিছা ছায়েন্সত চোৱা মই প্ৰতিফলিত এইটো প্ৰথমতে চিত্ৰটো তোমালোকে আঁকাই দিওঁ কিন্তু চিত্ৰ যেনেকৈ হওক অলপ আঁকি ল'বা চিত্ৰৰ পৰাই তোমালোকে বুজিব পাৰিবা চোৱা আমাৰ এইটো কি দিছিলে পি কিউ ৰশ্মি পি কিউ ৰেখা প্ৰথমতে পি কিউ আৰু এইটো কি দিছিলে আৰ এছ প্ৰথমতে আমাৰ আপতিত ৰশ্মি গৈছিলে কিন্তু বিন্দুত পৰিছিলে বি বিন্দুত পিছত আমাৰ ৰশ্মিটো আহি পেলাই আৰ এছ বিন্দুত পৰি চি বিন্দুত পৰিছিলে আৰ এছ ৰেখাৰ পিছত আকৌ এইটো গুচি গৈছিলে ডি বুলি ইয়াৰ পৰা গুচি গৈছিলে এতিয়া আমাৰ দেখুৱাব লাগে এ বি কাৰ সমান্তৰাল এইটো চি ডি ৰেখাৰ সমান্তৰাল তোমালোকে স্কেলে ভালদৰে ৰাখিবা এতিয়া চোৱা এতিয়া আমাৰ প্ৰতিফলিত মানে কি আছিলে চোৱা প্ৰতিফলিত মানে আছিলে যে এ বি আপতিত যিটো ৰশ্মি আছে ইয়াৰ পৰা আকৌ এইফালে গৈছে আমাৰ এইটো আছিলে দাপোন সেইকাৰণে এনেকৈ দি ল'বা দাপোন আছিলে এতিয়া চোৱা যে এ বি যিটো ৰেখা আকৌ গুচি গৈছে ইয়াত এটা তুমি এটা লিখি ল'ব পাৰা অংকন কৰিব পাৰা এটা লম্ব অংকন কৰিব পাৰা লম্ব কি অংকন কৰি আছোঁ আমি চোৱা যে আমাৰ কি আছিলে যে প্ৰতিফলিত নিয়ম অনুসৰি প্ৰতিফলিতৰ এটা সূত্ৰ আছিলে যে প্ৰতিফলিত মানে কি ধৰা তোমালোকে বাক্য ৰচনা কৰিলে প্ৰতিফলিত মানে আছিলে যে ধৰা আপতিত ৰশ্মি গৈ পেলাই যিটো কোণ অংকন কৰে এইটো কোণক আমাৰ সমান্তৰাল মানে লম্ব ভাগ কৰিলে আমি যি ধৰা এইটো 1 নম্বৰ কোণ পালোঁ এইটো 2 নম্বৰ কোণ 1 আৰু 2 সেম হ'ব ধৰা এইটো ইফালে আহিছিল ইফালে গুচি গ'ল এইটোতো আমি কি কৰিম প্ৰতিফলিত মতে যদি মাজেৰে ভাগ কৰোঁ সেম ডিষ্টেঞ্চত সেম দুটা কোণ পাম 3 আৰু 4 3 আৰু 4 আমাৰ সমান হ'ব এইটো আছিলে প্ৰতিফলিত নিয়ম এই নিয়ম অনুসৰি আমি এতিয়া এইটো অংক কৰিম এতিয়া চোৱা আমি কি অংকন কৰিলোঁ এইটো লিখি দিব লাগিব যেন আমি বি যিটো আমি বি এটা লম্ব ল'লোঁ কাৰ ওপৰত পি কিউ ৰেখাৰ ওপৰত আৰু এটা চি এইটো কি দিম চি আৰু এটা আমি লৈ লওঁ চি ই ধৰি দিওঁ চি ই আছে চি ইয়াত এটা দি দিওঁ এফ দি দিওঁ এফ আমাৰ নাই চি এফ দি দিওঁ এতিয়া চোৱা এতিয়া আমাৰ বি কাৰ ওপৰত লম্ব এতিয়া আমি অংক লিখি দিম 6 নম্বৰ সলিউশন এতিয়া অংকন আমি কি কৰিম অংকন আমি বি যিটো লম্ব ল'লোঁ কাৰ ওপৰত ল'লোঁ
পি কিউ রেখার উপর ললো পি কিউ রেখার উপর আরও ললো কার একটা লম্ব আরও কি ললো সি এফ একটা লম্ব ললো সি এফ লম্ব ললো কার উপরত আর এস বা এস আর রেখার উপরত আমি ললো এতিয়া চোৱা আমি এতিয়া আমি এইটো এটা লম্ব ললো এইটো এটা লম্ব ললো এইটো আমাৰ সমান্তৰাল আছে এইটো এটা সমান্তৰাল আছে সমান্তৰাল ৰেখাৰ ওপৰত আমি দুটা লম্ব ললো মানে এইটো এফালে আহিছে ধৰা আৰু এইটো এফালে গৈছে মানে কি এইটো আমাৰ সমান্তৰাল আছে মানে বি ই আৰু সি এফ আমাৰ কি আছে সমান্তৰাল আছে মানে দুটা সমান্তৰাল হ'ব তেতিয়া আমি কি লিখিব পাৰিম যে এটাকে আমি কি লিখিব পাৰিম যে পি কিউ যদি সমান হয় পি কিউ যদি সমান হয় আর এছৰ লগত তেন্তে বি ই আমাৰ কাৰ সমান হ'ব এটাকে বি ই আমাৰ সমান হ'ব সি এফৰ লগত আমাৰ বি সমান হৈ যাব সি এফৰ লগত কাৰণ এই দুটা যদি সমান্তৰাল হয় আমি কি দুটা লম্ব লৈছোঁ লম্ব তেন্তে হ'লে সমান্তৰাল হৈ যাব এটাকে আমি কি পাম চোৱা তেমন সমান্তৰাল পাই গৈছোঁ এতিয়া চোৱা আমি প্ৰতিফলিত নিয়ম অনুসৰি কি পাইছিলোঁ যে প্ৰতিফলিত নিয়ম অনুসৰি আমি পাইছিলোঁ যে 1 2 সমান হয় 3 4 সমান হয় এতিয়া আমি এইটো উপস্থাপন কৰিম তাৰ জৰিয়তে আমি দেখুৱাম যে এ বি আৰু চি ডি কেনেকৈ সমান্তৰাল হয় চোৱা 1 আৰু 2 আমাৰ সমান হ'ব তে ইয়াত লিখি দিয়া যে 1 আৰু 2 আমাৰ সমান 1 সমান্তৰাল 2 আমাৰ দুটা কোণ সমান্তৰাল হয় 3 আৰু 4 নম্বৰটো আমাৰ সমান হয় 3 = 4 আমাৰ দুটা কোণ সমান হয় কিহৰ নিয়ম অনুসৰি ইয়াত লিখি দিবা যে আমাৰ কিহৰ নিয়ম অনুসৰি এইটো হয় যে প্ৰতিফলিত নিয়ম অনুসৰি আমাৰ সূত্ৰ আছিল যে প্ৰতিফলিত নিয়ম অনুসৰি যে প্ৰতিফলিত নিয়ম মতে প্ৰতিফলিত নিয়ম মতে আমাৰ 1 নম্বৰ 2 নম্বৰ কোণটো আৰু 3 নম্বৰ 4 নম্বৰ কোণটো সমান হয় এতিয়া আমাৰ দুটা এই কোণকেইটা আমাৰ সমান হৈ গ'ল এতিয়া লিখিব আমি বি চি যেটো আমাৰ তিৰ্যক আছে চোৱা বি চি আমাৰ যেটো তিৰ্যক আছে সেই তিৰ্যক মতে এইটো যদি তিৰ্যক হয় আমাৰ তেন্তে চোৱা এতিয়া তোমালোকে এটা কথা সাইডতে আমি আৰু এটা বুজাই দিম চোৱা আমি এ বি এটা ৰেখা ললো সি ডি এটা ৰেখা ললো চোৱা এইটো এ বি হলে যদি এইটো এ বি হয় আৰু এইটো সি ডি এইটো কি কৈছে তিৰ্যক এইটো আমাৰ কি আহিছে বি সি আৰু এটা তিৰ্যক আহিছিলে বি সি আমাৰ তিৰ্যক আহিছিলে এইটো আছিল আমাৰ এইটো এ নহয় চোৱা মই ভালদৰে দেখুৱাইছোঁ চোৱা এইটো নহ'ব এইটো সাইডত চোৱা যে বি ই আৰু আমাৰ কি আছে সি আৰু এফ এইটো দুটা যদি এনেকুৱা হয় এই দুটা আমাৰ কি আছিলে সমান্তৰাল আছিলে তেন্তে কি বি চি আমাৰ কি আহিছিলে তিৰ্যক আহিছিলে তে সমান্তৰালৰ মাজেৰে তিৰ্যক আহিলে আমি কি পাওঁ যে এইটো কোণ আমাৰ সমান এইটো কোণ কি আমাৰ এইটো কোণ আছিলে যে এইটো কোণ যদি সমান হয় মানে এইটো 2 নম্বৰ কোণটো আছিলে আৰু 3 নম্বৰ কোণ এইটো আছিল আমাৰ সমান্তৰাল ৰেখা আমি পাইছোই যে এইটো আমি লম্ব টানিছিলোঁ আমাৰ সমান্তৰাল আহিছিলে এইটো তেন্তে আমি কি 2 আৰু 3 সমান পাই যাম 2 আৰু 3 যদি সমান পাই তেতিয়া আমি কৈ পাৰিম যে 2 আৰু 3 সমান পাই গ'লো 1 2 ৰ সমান আৰু 3 4 ৰ সমান তেন্তে 4 গুটিকেইটা এটা আনটোৰ সমান হৈ যাব তেন্তে আমি দেখুৱাব পাৰিম যে এইটো আমাৰ কোণ দুটাই সমান এইখিনি আৰু এইখিনি সমান এইখিনি সমান দেখুৱালে আমাৰ হৈ গ'ল যে এ বি আৰু সি ডি যদি আমি একান্তৰ অন্তকোণ দুটা এইটো আমাৰ একান্তৰ অন্তকোণ হয় একান্তৰ অন্তকোণ সমান হ'লে এই নিয়ম অনুসৰি আমি সমান বুলি সমান্তৰাল বুলি আমি দেখুৱাই দিম তেন্তে আমি কি কৰিম এতিয়া যে আমি 2 আৰু 3 কোণটো আমাৰ সমান হয় কিয় একান্তৰ অন্তকোণ মতে চোৱা এতিয়া আমাৰ কি হ'ব ইয়াতে আমি লিখি দিম যে যদি বি চি তিৰ্যক হয় যদি বি চি এটা তিৰ্যক হয় বি চি তিৰ্যক হয় তেন্তে আমি কি লিখিব পাৰিম যে এংগল 2 = এংগল 3 কিয় একান্তৰ অন্তকোণ একান্তৰ অন্তকোণ মতে আমাৰ সমান হয় একান্তৰ অন্তকোণ মতে আমাৰ সমান হয় তে 2 3 সমান হৈ গ'ল তে 2 3 সমান হৈ গ'ল মানে কি চোৱা আমি আগতে পাই আছোঁ চোৱা 1 2 ৰ সমান হয় 3 4 ৰ সমান হয় এইটো আমাৰ 4 আছিলে 3 4 ৰ সমান হয় কিন্তু গোটেইকেইটাৰ সমান 2 এতিয়া চোৱা ইয়াৰ লগত আমি এটা 1 যোগ কৰি দিওঁ 1 এংগল যোগ কৰিলোঁ +2 = 3 ইয়াৰ লগত আমি এটা 1 যোগ কৰি দিওঁ এংগল দুইফালে 1 যোগ কৰি দিলোঁ চোৱা 1 + 2 = 3 প্লাছ এংগল 1 ৰ সলনি আমি 4 লিখিব পাৰোঁ কিয়নো চোৱা এংগল 1 2 ৰ সমান আছিলে আকৌ 3 4 ৰ সমান আছে মানে গোটেইকেইটা আমাৰ সমান আছিলে কিয়নো 2 যদি 3 ৰ সমান হয় 2 3 যদি সমান হয় তেন্তে 1 ও 4 ৰ সমান হ'ব 3 1 ৰ সলনি আমি কি লিখিব পাৰিম
এংগুল 4 তেন্তে চোৱা তে 1 আৰু 2 চোৱা 1 আৰু 2 এইটো দুটাৰ কোণ আছিলে দুটা কোণৰ যোগ কৰিলে আমি কি পাওঁ এংগুল এ বি চি পাওঁ ইয়াত কি লিখি দিম যে এংগুল এ বি চি প্লাস 3 আৰু 4 3 আৰু 4 যোগ কৰিলে এংগুল কোনটো পাওঁ আমি যে বি চি ডি এংগুল আমি পাওঁ বি চি ডি দুটা আমি যোগ কৰিলে এই দুটা কোণ পাওঁ এইটোৰ ইয়াত মাজত সমান আছিলে এংগুল দুটা সমান এই এংগুল যদি দুটা আমাৰ সমান হৈ যায় তেন্তে কি পালো একান্তৰ অন্তকোণ আমাৰ দুটা সমান পাই গ'লো একান্তৰ অন্তকোণ কাৰ সমান পালো এইটো তিৰ্যকৰ দুটা একান্তৰ অন্তকোণ আমাৰ সমান পাই গ'লে তেন্তে আমি কি দেখুৱাব পাৰিম যে এ বি চি ডি সমান্তৰাল আমি দেখুৱালো যে একান্তৰ অন্তকোণ সমান এতিয়া লিখি দিম যে এ বি আৰু চি ডি সমান্তৰাল এতিয়া সমান্তৰাল পাই গ'লো তে একান্তৰ অন্তকোণ লিখি দিবা যে এতিয়া লিখি দিওঁ একান্তৰ অন্তকোণ মতে একান্তৰ অন্তকোণ মতে আমি কি পাওঁ একান্তৰ অন্তকোণ মতে এ বি সমান্তৰাল কাৰ পাওঁ চি ডিৰ এ বি কাৰ সমান্তৰাল পাওঁ চি ডি কিয়নো একান্তৰ অন্তকোণ আমি 6.2 পৰা কথা বুজাই আছোঁ প্ৰথমৰ পৰাই নিশ্চয় তোমালোকে বুজিছা ইমানো টান নাছিলে বুজিলে একদম সহজ কিয়নো ইয়াতে সমান্তৰাল লেখাই এফালে তিনিবাৰ আহি যায় যে এইটোৰ সমান্তৰাল হৈছে এইটো সমান্তৰাল হৈছে আকৌ এ বি চি ডিৰ সমান্তৰাল হৈছে অলপ বুজি কৰিবা চিত্ৰটো ভালদৰে তোমালোকে আঁকি ল'বা তেন্তে ভালদৰে কৰিব পাৰিবা এইটো ভিডিঅ' আমাৰ ইমানটো অন্ত